নমস্কাৰ, আজি মই এয়া পইতা ভাত খোৱা দেখাম। এয়া পইতা ভাত, এয়া আলু ভাজি, এয়া পিঁয়াজ, এয়া নিমখ আৰু ইয়াতে আছে বিলাহী পুৰি দিছোঁ আৰু এই মচুৰ দালি গোটা কৰি অলপ দেৰি বইল কৰি ৰাখি থোৱা মচুৰ দালি, এয়া পিঁয়াজ, এয়া জলকীয়াটো ইয়াতে বইল কৰি দিছোঁ, এয়া সানিছোঁ ৰখ। খাই খুব মজা লাগে এনেকৈ। আজি স্পেচিয়েল এইটোৱে, চবেই দালি পিচা খায়, কিন্তু মই আজি দেখিছেনে মচুৰ দালি হাফ বইল কৰি মানে পানীত ভিজাই হাফ বইল কৰিলোঁ আৰু বিলাহীটো পুৰি লৈছোঁ ধুনীয়া কৰি, পুৰি লৈ সানিছোঁ। দেখিছে, খাই খুব মজা লাগে। মই এনেকৈ খুব ভাল পাওঁ। আপোনালোকে এনেকৈ এবাৰ ট্ৰাই কৰি চাব পইতা ভাত খোৱাৰ সময়ত। অলপ নিমখ লৈ লওঁ আৰু এয়া চাটনি। আলু ভাজি। আজিৰ স্পেচিয়েল এইটো, ইমান টেষ্টি লাগিছে। মচুৰ দালিৰ পুৰা বিলাহী ধুনীয়াকৈ সানি লোৱা, খুব টেষ্টি লাগিছে। এনেকৈ এবাৰ আপোনালোকে বনাই খাই চাবচোন কেনেকুৱা লাগে। খুব টেষ্টি লাগছে কিন্তু খাই মোৰ। এইটো খাই খুব টেষ্টি লাগছে দেই। এয়া জ্বলাটো মানে এনে কাঁচাই খোৱা নাই আৰু এটা কাটি লৈছোঁ জলকীয়া ইয়াত। এয়া চাওক, আজি মই পইতা ভাত খোৱা দেখালোঁ। চবৰে ষ্টাইল বেলেগ বেলেগ। দালিটো মই পিছা নাই, দালিটো মই এনেকৈ লৈছোঁ অলপ ভিজাই। ইয়াতে বিলাহীটো পুৰি লৈছোঁ আৰু ইয়াতে জ্বলা পিঁয়াজ গোটেইখিনি কাটি দিছোঁ। আপোনালোকে এনেকৈ খাই মানে এবাৰ খাই চাব, কেনেকুৱা লাগে এবাৰ কমেণ্ট কৰি জনাব। এইটোৱে মোৰ আজিৰ ভিডিঅ', পইতা ভাত খোৱা আজিৰ এইটোৱে ভিডিঅ'।